Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি চাম ক্লাছ 11 বায়োলজিৰ চেপ্টাৰ 2 জীৱৰ বৰ্গীকৰণ। আজি আমি চাম ভেঁকুৰৰ থাৰ্ড ক্লাছ বেচিডোমাইচেটিছ। বেচিডোমাইচেটিছটো সাধাৰণতে ক্লাব ভেঁকুৰ বুলিও কোৱা হয় কাৰণ ই ক্লাবৰ দৰে দেখা যায়, যেনেকুৱা বেংচাতা মাছৰুম, যাক খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰ বহুত মাৰ্কেট ভেলু বহুত হয়, বহুত মানুহে আজিকালি ইয়াক কালচাৰ কৰে খাদ্য হিচাপে খোৱাৰ কাৰণে। এই যিটো বেচিডোমাইচেটিছ আছে, এইটো সাধাৰণতে মাটিত থকা ভেঁকুৰ হয়। ই শাখা প্ৰশাখাযুক্ত হয়। ইয়াৰ যিটো মাইচেলিয়াম থাকে আৰু প্ৰস্থবেৰ থাকে। এনেকুৱা যদি আমি চাওঁ ইয়াক ক্ৰছ ছেকশ্যন কৰি, তেনেহ'লে এনেকুৱা ধৰণৰ ৱাল সৃষ্টি হয়, কম্পাৰ্টমেণ্ট যুক্ত হয়। সেইকাৰণে ইয়াক প্ৰস্থবেৰ বিশিষ্ট বুলি কোৱা হয়। ই যেতিয়া অযৌন প্ৰজনন কৰে তাত কোনো ধৰণৰ ৰেণুৰ সৃষ্টি নহয়। ইয়াৰ অযৌন প্ৰজনন প্ৰক্ৰিয়া সাধাৰণতে খণ্ডনৰ দ্বাৰা হয়। ইয়াৰ যিটো বডি আছে সেইটো সৰু সৰু টুকুৰাত ভাগ হয় আৰু সেই টুকুৰাসমূহৰ পৰা নতুন ভেঁকুৰৰ সৃষ্টি হয়। ব্ৰেকেট ফাঞ্জাই, পাফ বলছ আদি বেছিভাগ মানুহৰে জনাজাত বেচিডিওমাইচেটিছ ভেঁকুৰ। পাফ বল, তাৰপিছত ব্ৰেকেট ফাঞ্জাই, এইবোৰ হৈছে মানুহে সাধাৰণতে দেখা। এইবোৰ কিছুমান আছে যিবোৰ পাতত দেখিবলৈ পোৱা যায়। এনেকুৱা তোমালোকে কেতিয়াবা গ্ৰীণ পাতত দেখিছা চাগে, এনেকুৱা কণীৰ দৰে হৈ থাকে, সেইবোৰ বেচিডিওমাইচেটিছ হয়। তোমালোকে গছৰ যিটো বডি থাকে এনেকুৱা, তাতে তোমালোকে এনেকুৱা দেখি বেংচাতাৰ দৰে দেখিবলৈ পাইছা, সেইবোৰ বেচিডিওমাইচেটিছ হয়। বেচিডিওমাইচেটিছ যিটো ভেঁকুৰ আছে সেইটো সাধাৰণতে মানুহে দেখা পায়, সচৰাচৰ দেখা পোৱা ভেঁকুৰ। ইহঁত মৃতজীৱী হয়, তাৰমানে মৃত গেলা পচা যিবোৰ বস্তু আছে, কাঠ, সেই মাটি বা গছৰ কুণ্ডা, এইবোৰৰ পৰা ইহঁতে পুষ্টি আহৰণ কৰে। ইহঁত পৰজীৱী হিচাপে জীৱিত উদ্ভিদৰ দেহত বাস কৰে, যেনেকুৱা ৰাষ্ট ভেঁকুৰ, স্মাৰ্ট, এইবোৰ হৈছে কি পৰজীৱী, যিবোৰ বেলেগ উদ্ভিদৰ দেহত বাস কৰি তাৰ পৰা পুষ্টি আহৰণ কৰে। ইহঁত মৃতজীৱীও হয়। ইহঁতৰ পুষ্টি দুই ধৰণৰ, মৃতজীৱী বা পৰজীৱী। ইহঁতৰ যিবোৰ অনুসূত্ৰ পুঞ্জ আছে সেইবোৰ শাখা প্ৰশাখাযুক্ত আৰু প্ৰস্থবেৰ বিশিষ্ট। অনুসূত্ৰ পুঞ্জ কোনবোৰ? যিবোৰৰ দ্বাৰা সূত্ৰপুঞ্জ গঠন হয়, ৰাইট। ইহঁতৰ এনেকুৱা ধৰণৰ থাকে। এই যিবোৰ সৰু সৰু সূত্ৰ আছে সেইবোৰক অনুসূত্ৰ বুলি কোৱা হয়, য'ত বহুত শাখা থাকে আৰু ইহঁতৰ মাজত প্ৰস্থবেৰ থাকে। ইহঁত ফাইকোমাইচেটিছৰ দৰে একেটা কম্পাৰ্টমেণ্টতে আটাইবোৰ বস্তু নাথাকে। ইহঁতৰ কম্পাৰ্টমেণ্টসমূহ ভাগ ভাগ হয়। অযৌন ৰেণু ইয়াতে সৃষ্টি নহয়। ইহঁতে যেতিয়া অযৌন প্ৰজনন কৰে কোনো ধৰণৰ অযৌন ৰেণু দেখিবলৈ পোৱা নাযায়, তাৰমানে ইহঁতৰ অযৌন প্ৰজনন প্ৰক্ৰিয়া নহয়। কিন্তু অংগজ প্ৰজনন হয় আৰু অংগজ প্ৰজনন খণ্ডন প্ৰক্ৰিয়াৰ দৰে হয়। ইহঁতৰ দেহটো কিছুমান ভাগত ভাগ হয় আৰু প্ৰতিটো টুকুৰাৰ পৰা নতুন ভেঁকুৰৰ সৃষ্টি হয়। ইহঁতৰ ক্ষেত্ৰত অযৌন অংগৰ সৃষ্টি নহয়, কিন্তু দুডাল বিপৰীত লিংগ বিশিষ্ট প্ৰাথমিক অনুসূত্ৰৰ মিলন ঘটে। ইহঁতৰ কি নাই? কোনো ধৰণৰ যৌন প্ৰজননৰ কাৰণে অংগ নাই, কিন্তু ইহঁতৰ যিবোৰ অনুসূত্ৰ থাকে সেই অনুসূত্ৰসমূহৰ দুডাল বিপৰীত লিংগ বিশিষ্ট প্লাছ মাইনাছ দুটা অনুসূত্ৰ লগ লাগিব পাৰে, অনুসূত্ৰৰ মিলন ঘটে আৰু কোষদ্ৰব্যসমূহক প্লাজমগেমি হয়। প্লাজমগেমি মনত আছেনে? আমি অভাৰঅল যেতিয়া ভেঁকুৰৰ বিষয়ে চাইছিলোঁ তেতিয়া দেখিছিলোঁ যে ভেঁকুৰবোৰে যেতিয়া প্ৰজনন কৰে কেইবাটাও ষ্টেপত এই প্ৰজনন কাৰ্য সম্পূৰ্ণ হয়। যেনেকৈ আমি প্লাজমগেমি চাইছিলোঁ, কেৰিঅগেমি চাইছিলোঁ, মিঅ'চিছ, ৰাইট। ইয়াতে কোষদ্ৰব্যসমূহৰ প্লাজমগেমি হয়। ফলস্বৰূপে দ্বিকোষকেন্দ্ৰিক ডাইকেৰিঅটিক কোষৰ সৃষ্টি হয়, যিটোৱে শেষলৈ বেচিডিয়ামলৈ ৰূপান্তৰিত হয় আৰু বেচিডিয়ামত কেৰিঅগেমি বা কোষকেন্দ্ৰৰ মিলন হয়। পিছত হ্ৰাসাত্মক বিভাজনৰ দ্বাৰা 4টা বেচিডিয় অণুৰ সৃষ্টি হয়। তাৰমানে যেতিয়া প্ৰজনন হয় তেতিয়া প্ৰথমতে কি হয়? প্লাজমগেমি। প্লাজমগেমি মানে কি মনত আছেনে? প্লাজম শব্দটো ক'ৰ পৰা আহিছে? প্লাজমৰ পৰা আহিছে, ৰাইট। যেনেকুৱা চাইটোপ্লাজম কোষকেন্দ্ৰ বা প্ৰট'প্লাজম, তাৰ পৰা আহিছে কি? প্লাজম। আৰু গেমি মানে কি? মেৰিজ, মিল হোৱা। তাৰমানে প্ৰথমতে কি হয়? যিবোৰ কোষকেন্দ্ৰ থাকে কোষকেন্দ্ৰৰ মিল হয়।
ফাৰ্ষ্ট যিটো ষ্টেপ আছে তাতে কোক প্ৰডক্টৰ মিলন হয়। ফাৰ্ষ্টত কোক প্ৰডক্টৰ মিলন হয়। কোক প্ৰডক্টৰ মিলন হৈ কি সৃষ্টি হয়? ডাইকেৰিঅটিক কোক। তাৰমানে ইহঁতৰ ডাই মানে হৈছে দুটা, কেৰিঅটিক মানে হৈছে ডাইকেৰিঅটিক। ডাই মানে দুটা, কেৰিঅটিক মানে হৈছে নিউক্লিয়াছ বা কোক কেন্দ্ৰ। তাৰমানে দুটা কোক কেন্দ্ৰযুক্ত কোষৰ সৃষ্টি হয় প্ৰথম ষ্টেপত। তাৰপিছত সেই দুটা কোক কেন্দ্ৰযুক্ত যি কোক আছে সেইটোৱে পিছত গৈ পেলাই বেচিডিয়াম সৃষ্টি কৰে। বেচিডিয়াম তাৰমানে ইয়াতে কোক প্ৰডক্টখিনি লগ লাগিছে। কোষৰ যি এইবোৰ কোক প্ৰডক্ট থাকে, কোক কেন্দ্ৰৰ বাহিৰৰ অংশ, এইবোৰ লগ লাগিছে, কিন্তু কোক কেন্দ্ৰ দুটাই এতিয়াও কি হৈ আছে? লগ লাগি আছে, যাৰ কাৰণে ইয়াক কি কোৱা হৈছে? ডাইকেৰিঅটিক বুলি কোৱা হৈছে। তাৰপিছত আমাৰ ছেকেণ্ড ষ্টেপ কি আছিল? ইয়াতে আমি চাইডত চাওঁ। ছেকেণ্ড ষ্টেপ আছিল কি? কেৰিঅগেমি। ৰাইট, কেৰিঅগেমি। কেৰিঅগেমি মানে কি? এইমাত্ৰ আমি জানিলোঁ কেৰিঅ মানে হৈছে কোক কেন্দ্ৰ আৰু গেমি মানে হৈছে মেৰিজ, মিল হোৱা। ইয়াতে কি হ'ব? যিবোৰ কোক কেন্দ্ৰ আছে, কোক কেন্দ্ৰসমূহ বেচিডিয়ামত লগ লাগিব। ইয়াৰ আগত যে বেচিডিয়াম সৃষ্টি হৈছিল, সেই বেচিডিয়ামৰ ভিতৰত এইবাৰ কোক কেন্দ্ৰবোৰ মিলন হ'ব। কোক কেন্দ্ৰসমূহ যেতিয়া দুটা কোক কেন্দ্ৰ লগ লাগে, দুটা বিপৰীত কোক কেন্দ্ৰ লগ লাগে, তাৰ পৰা কি সৃষ্টি হয়? দ্বিগুণ ক্ৰম'জম বিশিষ্ট যোজন কোষ সৃষ্টি হয়। কোক কেন্দ্ৰ দুটা লগ লগাৰ লগে লগে ইয়াতে যোজন কোষ সৃষ্টি হ'ল। তাৰপিছত থাৰ্ড ষ্টেপত কি হয়? থাৰ্ড ষ্টেপত হয় মিঅ'চিছ কোষ বিভাজন। এই মিঅ'চিছ কোষ বিভাজনত এতিয়া এই দ্বিগুণ যোজন কোষ যিটো আছে সেইটোৰ বাৰম্বাৰ বিভাজন হ'ব, কোষ বিভাজন হ'ব, হৈ পেলাই বেচিডিঅ স্প'ৰ্ছ সৃষ্টি কৰিব। বেচিডিঅ স্প'ৰ্ছ। এনেকৈ কি হয়? ইহঁতৰ যিটো যৌন প্ৰজনন আছে সেইটো সম্পূৰ্ণ হয়। বেচিডিঅ ৰেণুবোৰ বেচিডিয়ামত বহিৰ্জাতভাৱে উৎপন্ন হয় আৰু এই যিবোৰ বেচিডিঅ ৰেণুবোৰ যে সৃষ্টি হ'ল প্লাজমগেমি, কেৰিঅগেমি, মিঅ'চিছ বিভাজনৰ দ্বাৰা, এইবোৰ বহিৰ্জাতভাৱে সৃষ্টি হয়, অন্তৰ্জাত নহয়। আমি ইয়াৰ আগৰ যিটো শ্ৰেণী আছিল তাত আমি চাইছিলোঁ ৰেণুবোৰ অন্তৰ্জাতভাৱে সৃষ্টি হয়, কিন্তু ইয়াতে ৰেণুবোৰ দেহৰ বাহিৰত সৃষ্টি হয়। বেচিডিঅবোৰ বেচিডিঅ কাপ নামৰ ফ্লোটিং বডিৰ ভিতৰত সজ্জিত হৈ থাকে। বেচিডিঅ মাইচেটিছৰ কিছুমান উদাহৰণ হৈছে যেনে সাৰ্বজনীন ভেঁকুৰ হ'ল এগাৰিকাছ, যাক মাছৰুম বুলি কোৱা হয়, বেংচাতা। তাৰ চাইণ্টিফিক নাম হৈছে এগাৰিকাছ বা ইয়াতে গৈছে বেংচাতা, যাক মাছৰুম বুলিও কোৱা হয়। তাৰপিছত আছে তোমাৰ উষ্টিলগা বা স্মাৰ্ট, পাকচেনিয়া ৰাষ্ট্ৰভেঁকুৰ। পাকচেনিয়া ৰাষ্ট্ৰভেঁকুৰ সাধাৰণতে পাতত দেখিবলৈ পোৱা যায়, গছত দেখিবলৈ পোৱা যায়। এইবোৰ হৈছে কি? বেচিডিঅ মাইচেটিছৰ কিছুমান উদাহৰণ। আজি ভিডিঅ'ত ইমানখিনিয়ে। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।